বন্ধুসকল আজি ওলালো শিৱসাগৰলৈ বুলি অলপমান ফুৰিম আৰু লগতে মোৰ বাইদেউহঁতৰ ঘৰলৈ বহুত দিন হ'ল যোৱা নাই তো তালৈ ভাবিলোঁ তাতো এটা খবৰ কৰিম আৰু আলহী ঘৰলৈ যাম সেইবাবে অলপমান মিঠাই ল'ব ওলালোঁ আৰু এয়া দেখিছে কেমেৰা লুকাই লোৱা স্বভাৱৰ বাবে স্ক্ৰীনৰ আগত স্কাৰ্ফখন পৰি গৈছে ৰবক এখন অলপমান সাইড কৰি লওঁ আৰু ইয়াৰ পাছতে মিঠাই লৈ পেনে আমি আকৌ আগবাঢ়িলোঁ আৰু এয়া বতৰ চক ইমান ধুনীয়া মই বিশেষকৈ এনেকুৱা বতৰতে ফুৰি চাকি ভাল পাওঁ আৰু অকলে মই যেহেতু যোৱা নাই বলক কোন কোন মোৰ লগত গৈছে হেতু অলপ দেখাই লওঁ এয়া মই আৰু মোৰ লগত মোৰ মাহী ল'ৰা ভাইটি আৰু পিছত দেখিছেনে পান জপাদি যিমান পাৰো জাপি লৈছোঁ মানে ঘৰৰ যিকেইটা প্ৰাণী সেইকেইটা প্ৰাণী যাবই লাগিব আৰু লগতে মোৰ বান্ধৱী তৈবাকো লৈ গৈছোঁ আৰু এই বতৰৰ আমেজ লৈ আমি আমাৰ বাইদেউ ঘৰ পালোগৈ আৰু এয়া মই আজি ভিডিঅ'টো সূত্ৰধাৰ আৰু অলপ টাইম বাহঁতৰ ঘৰত এনেকৈ সকলোৰে লগত কথা বতৰা পতাৰ পাছত আমাক চাহ খাব দিলে আৰু আমি চাহ খাই পুনৰ আমি আকৌ শিৱসাগৰলৈ ওলালোঁ আৰু শিৱসাগৰ গৈ প্ৰথমতে দুটামান কাম কৰিব লগা আছিল সেই কামকেইটা কৰি লওঁ বুলি ভাবিলোঁ আৰু তাই মই জল্দি আমাৰ গন্তব্যস্থানলৈ খোজ ল'লোঁ আৰু আমি যেহেতু আমাৰ ফ্ৰেমটো আগৰ পৰাই বনাব দিয়া আছিল আমি ফ্ৰেমটো কালেক্ট কৰিবৰ কাৰণে সোমালোঁ আৰু তাই কামখিনি কৰিছে আৰু মই বেগানেশ চাদিমে আব্দুল্লা দিবানাৰ দৰে কাম কৰি আছোঁ মানে ফ্ৰেম দেখি মই কোনটো চাওঁ কোনটো নাচাওঁ কৰি ফুৰিছোঁ আৰু তাৰ ভাগৰ ফ্ৰেমখন কালেক্ট কৰিলে লগতে ময়ো অলপ টাইম পাই পিনে দুই এটামান ফ্ৰেম ট্ৰাই কৰি চালোঁ তাৰপিছত ফ্ৰেম আমি লোৱা নহ'ল কিন্তু বহুত ধুনীয়া কালেকশ্যন আছিল যেহেতু মোৰ ফ্ৰেমখন লোৱাও বেছি দিন হোৱা নাছিল তো তাৰ পৰা আমি আমাৰ ফ্ৰেমখন কালেক্ট কৰি জল্দিকৈ আকৌ ওলাই আহিলোঁ আৰু এয়া দেখিছে শিৱসাগৰ ৰাতি দৃশ্য এয়া আৰু সঁচাকৈ ৰাতি শিৱসাগৰৰ ৰূপেই বেলেগ আৰু বিশেষকৈ মই দিনতকৈ বেছি ৰাতিয়ে শিৱসাগৰ আহি ভাল পাওঁ আৰু আপোনালোকে যদি মোক সোধে শিৱসাগৰৰ কোনডোখৰ ঠাই আটাইতকৈ বেছি ভাল পোৱা মোৰ সদায় এটাই উত্তৰ হ'ব যে শিৱদৌল আৰু শিৱদৌলৰ পাছফালে থকা বৰপুখুৰী পাৰ আৰু সকলোৱে জানে যে শিৱসাগৰ জিলাখন অসমৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা সদৰ আহোম ৰাজত্বৰ কালত নিৰ্মাণ কৰা বিভিন্ন কীৰ্তিচিহ্নসমূহ শিৱসাগৰ জিলাতে আছে ই গুৱাহাটীৰ উত্তৰ পূবে প্ৰায় 360 কিলোমিটাৰ দূৰত অৱস্থিত শিৱসাগৰ জিলা আহোম স্বৰ্গদেউসকলৰ দিনত খন্দা ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মাণ কৰা দৌল দেৱালয়েৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ আৰু দৌলৰ পিছফালে থকা এই পুখুৰীটো তেতিয়াই শিৱদেৱতাৰ নামত উৎসৰ্গা কৰি খান্দিছিল বাবে এই পুখুৰীটোৰ নাম শিৱসাগৰ ৰখা হৈছিল আৰু এই পুখুৰীটোৰ পাৰতে 3টা দৌল আছে তাৰ ভিতৰত শিৱদৌলটোৱে সৰ্ববৃহৎ শিৱদৌলৰ পূবে বিষ্ণুদৌল আৰু পশ্চিমে দেৱীদৌল আৰু সকলোৱে জানে যে শিৱৰাত্ৰিৰ দিনাখন শিৱদৌলত শিৱৰ পূজা বা মেলা পতা হয় আৰু এই মেলা গোটেই অসমতে বিখ্যাত বাৰু এতিয়া ইতিহাসৰ কথাবোৰ বাদ দিওঁ আৰু এতিয়া আমাৰ বাস্তৱলৈ আহোঁ আৰু এতিয়া আমি আহিলোঁ বিশাল মেগামাৰ্টলৈ আৰু আহিয়ে দেখিছে প্ৰথমতে মই এটা বেগ লৈ ল'লোঁ আৰু বেগটো মই অলপ চাই লৈছোঁ ইফাল চাই আৰু ভাবিলোঁ এইটো ৰাখি থওঁ সেইবুলি আৰু আগলৈ আগবাঢ়ি গ'লোঁ আৰু ওপৰতো এনেকৈ পাৰ্টকৈ ছেকশ্যন কৰা হৈছে ইয়াতে কিটচেনৰ বস্তুবিলাক আছে লগতে গ্ৰ'চাৰী বস্তুবিলাকো আছে তাৰ পৰা অলপমান বস্তু বজাৰ কৰি কাউণ্টাৰলৈ আহিলোঁ আৰু সদায় দৰে কাউণ্টাৰত সদায় বহুত ভিৰ থাকে আৰু আমি আমাৰ বস্তুসমূহ লৈ মেলি আকৌ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ আগবাঢ়িলোঁ আৰু এইবাৰ আমি গৈছোঁ ষ্টাইল বজাৰলৈ আৰু এয়া দেখিছেনে ইয়াৰ পাছতে আমাৰ ভিনটিও আহি আমাক জইন কৰিলে এইখিনিতে বন্ধুসকলক জনাওঁ যে এই ভিডিঅ'টো জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ আছিল আৰু আপলোড কৰিব থাকি গ'ল তেতিয়া মই এতিয়া আপলোড কৰিছোঁ আৰু সেইবাবে ইয়াত গৰম কাপোৰবিলাক পিন্ধা দেখা গৈছে আৰু এনেকৈ আমি বজাৰ সমাৰ কৰি পেনে আমি আহিলোঁ আৰু যিহেতু তাত যিবিলাক বেগ দিয়ে মই সেইবিলাক বেগ একদম ভাল নাপাওঁ কিয়নো তাৰ পইচাটো চাই বেগবিলাক ইমান বেছি ব্যৱহাৰযোগ্য নহয় সেইকাৰণে আমি তাত যি বস্তু লৈছিলোঁ সেই বস্তুটোতে আমাৰ কিনা বস্তুখিনি লৈ আমি আকৌ নেক্সট আমাৰ য'লৈ যাবলৈ আছিল তালৈ বুলি ৰাওনা হ'লোঁ আৰু এয়া দেখিছেনে মোৰ স্বভাৱ সদায় নতুন বস্তু এটা ল'লে মই ৰ'ব নোৱাৰোঁ বস্তুটো মোক তৎক্ষণাতে ব্যৱহাৰ কৰিব লাগিব আৰু এনেদৰে মোৰ বেগটো চাই মই আকৌ নেক্সট ষ্টাইল বজাৰলৈ বুলি আহিলোঁ আৰু ইয়াতো চবেই যেনেকৈ পাৰে নিজে সুবিধামতে যাব ধৰিলে আৰু ময়ো বোলো অলপমান কি আছে এক্সপ্ল'ৰ কৰোঁ আৰু সেই বুলি ভাবি মই গ'লোঁ কাপোৰ ৰখা ছেকশ্যনলৈ আৰু ইয়াত বিভিন্ন ধৰণৰ কাপোৰে ভৰি আছিল মই চালোঁ দুই এটা আৰু যি ল'ব লগা আছিলে লৈ পিনে তাৰ পৰা আকৌ পুনৰ ওলাই আহিলোঁ আৰু ওলাই আহি চিধা আমি গ'লোঁ
অলপমান পেট পূজা কৰিব বাবে আৰু গধূলি যেতিয়া আপুনি যিকোনো এখন চহৰ এক্সপ্ল'ৰ কৰিব তাত ফাষ্ট ফুড নোখোৱাকৈ জানো আহিব পৰা যায় সেইকাৰণে প্ৰথমতে গ'লোঁ আমি আলু চাট খালোঁ তাৰপিছত খালোঁ ফুচকা আৰু ইয়াত যিটো আলু পাপৰি চাট বনাইছিল ইমানেই টেষ্টি আছিল আৰু মই ভাবিলোঁ ভিডিঅ' যেতিয়া বনাইছোঁ অলপমান ইয়াৰ প্ৰচেছটোকে কেপচাৰ কৰি ৰাখোঁ আৰু এই ষ্টলখন মুন্না চাট ভাণ্ডাৰ বুলি নামটো আছিল আৰু এইখন আছিল আপোনাৰ আপচাৰাৰ অপজিট ছাইডত তাতে খালোঁ আৰু খাই বৈ অলপমান যিহেতু আবাৰ যোৱা নাছিল আবালো বুলি লৈ আহিলোঁ আৰু আজি ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব